ধান ক্ৰয় কৰা প্ৰক্ৰিয়া যেটো কৃষকৰ স্বাৰ্থত বা কৃষকে যাতে MSP পায় সেই মানে পৰিকল্পনাৰে আমাৰ ধুবুৰী জিলাতো বহুত বছৰ ধৰি ধান ক্ৰয় কৰা প্ৰক্ৰিয়া চলি আছিল। বিগত দিনবোৰত FCIৰ যোগেদিহে ধান ক্ৰয় কৰা মানে প্ৰক্ৰিয়া চলি আছিল, ভাৰতীয় খাদ্য নিগমৰ যোগেদি। কিন্তু দেখিবলৈ পালোঁ যোৱা কেইবা বছৰ ধৰি 2020-21 বিত্তীয় বছৰৰ পৰা আমাৰ অসম চৰকাৰে আসাম ফুড এণ্ড চিভিল ছাপ্লাই কৰ্পৰেট ছেক্টৰ লিমিটেডৰ এটা কৰ্পৰেট ছেক্টৰৰ যোগেদি ধান মানে গোটেই অসমতে বিভিন্ন কেন্দ্ৰ মুকলি কৰিছে। আমাৰ সমান্তৰালভাৱে আমাৰ গোলগঞ্জ, আমাৰ টাকিমাৰীতো ইয়াতো কেন্দ্ৰ মুকলি কৰিছে। কিন্তু ইয়াতে আমি একচুৱেলি সঁচা অৰ্থত যিজন খাদী শ্ৰমজীৱী মানে কৃষক উপকৃত হ'ব লাগে তেনেদৰে হোৱা নাই। কাৰণটো হ'ল আমি কৰ্পৰেট ছেক্টৰক বিভিন্নবাৰ বাৰম্বাৰ মানে আপত্তি দৰ্শাইছোঁ বা আমি লিখিত আকাৰে আমি অভিযোগ দিছিলোঁ যদিও কোনো ধৰণৰ গুৰুত্ব লোৱা নাই। ইয়াতে মেইন সমস্যা, প্ৰধান সমস্যাটো হৈ আছে যে সিহঁতে মানে কৰ্পৰেট ছেক্টৰটো খুলি কেইবাটাও মানে অফিচাৰক নিযুক্তি মানে দিছিল। তাৰে ভিতৰত আমাৰ গোলগঞ্জ PPCত এজন অফিচাৰক, যিজন অফিচাৰ প্ৰথম ভাগৰ পৰা আছে আজিলৈকে আছে। তাৰমানে ইয়াতে হয় কি, সেই মানে এটা এই অঞ্চলৰে ব্যক্তিজন এটা লোকালিটিৰ এটা মানে সভাততে এটা লোকালিটি মানে এই অঞ্চলৰে বুলি এটা দাবী কৰি তেখেতে এটা অঘোষিত এটা সিন্ডিকেট গঢ়ি তুলিছে। আৰু আচলতে সঁচা অৰ্থত মানে প্ৰকৃত কৃষকক বঞ্চিত কৰি একাংশ মধ্যভোগী আৰু বিভাগীয় কৰ্তৃপক্ষই এই MSPৰ যিটো মূলধন মানে ধন ঘটি আছে, টোটেলি প্ৰকৃত কৃষকে বঞ্চিত হৈ আছে। আৰু মধ্যভোগী আৰু বিভাগীয় কৰ্তৃপক্ষ মানে বিভাগীয় কৰ্তৃপক্ষ অৰ্থাৎ PPC ধান ক্ৰয় কৰা মানে কেন্দ্ৰত যিজন অফিচাৰে নিয়োগ কৰা থাকে ধান ক্ৰয় কৰা কেন্দ্ৰত কিন্তু ইয়াতে বল আয়ুক্তৰো মানে দৃষ্টিগোচৰ হয়, ইয়াতে কৃষি বিষয়াৰো মানে দৃষ্টিগোচৰ হয়। যদিও তেখেতসকলে প্ৰকৃত কৃষকে সদায় মানে প্ৰকৃত কৃষকে বঞ্চিত হৈ আছে, একদম চিধা কথা এইটো। ইয়াত মানে কোনোজন মানে কৃষকে মানে এনেকুৱা কৃষক নাই ইয়াত ধুবুৰী জিলাত যে যিজন কৃষকে প্ৰায় 100 কুইণ্টেল ধান দিব পৰা অৱস্থা। ইয়াতে কাৰিকৰী ইয়াতে ক'ব গ'লে ইয়াতে কৃষি বিষয়ৰো অলপ মানে খেলি মেলি আছে। ইয়াতে কেন্দ্ৰসমূহ যে যিবোৰ মুকলি কৰিছে তাতো অলপ খেলি মেলি আছে। মানে একচুৱেলি সঁচা অৰ্থত মানে সেইটো টাৰ্গেট ফিল আপ কৰাৰ মানে পৰিকল্পনা। ইয়াত কোনো এজন মানে কৃষকে মানে বেনিফিটেড হোৱা নাই বা কোনো এজন কৃষকে এই কেন্দ্ৰৰ যোগেদি বা ধান ক্ৰয় কৰাৰ প্ৰক্ৰিয়াৰে লাভান্বিত হোৱা নাই। হয়, মোটা অংকৰ লেনদেন বুলি ক'লে এইটো ব্ৰকাৰৰ মাজত এটা কি আছে, সম্পৰ্ক এটা আছে, এইটো নৈ কৰিব নোৱাৰে, আছে। এইটো উচ্চ পৰ্যায়ৰ যে তদন্ত হয় বস্তুখিনি ওলাই পৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।